এই মুহূৰ্তত তোমালোকৰ কাৰণে আছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে তোমালোকৰ মেট্ৰিক পৰীক্ষা ফলাফল কেতিয়াকৈ ঘোষণা কৰিব। হয়, তোমালোকে ঠিকেই শুনিছা। আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে যে 10 এপ্ৰিল তাৰিখে তোমালোকৰ ৰিজাল্ট দিব বুলি মেট্ৰিক পৰীক্ষা। গতিকে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে তাক তোমালোকে শুনি লোৱা। মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব? বিহুৰ আগত নে বিহুৰ পিছত? 10 এপ্ৰিল। মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিল। থেংক ইউ, পাছ কৰাই দিব। মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব? বিহুৰ আগত নে বিহুৰ পিছত? 10 এপ্ৰিল। মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিল। থেংক ইউ, পাছ কৰাই দিব। যিহেতু তোমালোকে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'লে শুনিবৰ কাৰণে পালা, অৰ্থাৎ 10 এপ্ৰিল তাৰিখে তোমালোকৰ মেট্ৰিক পৰীক্ষা ফলাফল ঘোষণা কৰিব। সেয়েহে বৰ্তমানলৈকে যিসকল ছাত্ৰ ছাত্ৰীয়ে কোনটো লাইন ল'ম বুলি ভাবিছা বা পঢ়িম বুলি ভাবিছা বা কোনটো ষ্ট্ৰীম চুজ কৰিম বুলি ভাবিছা, সেয়া ভালদৰে তোমালোকে নিৰ্ণয় কৰি পিনি চুজ কৰা। গতিকে এই সময়কণেই আছে তোমালোকৰ কাৰণে ভালকৈ আলোচনা কৰিবৰ কাৰণে বা ভালকৈ তোমালোকে নিৰ্ণয় কৰিবৰ কাৰণে। গতিকে এই সময়কণ নষ্ট নকৰি ভালকৈ এটা ষ্ট্ৰীম বাছনি কৰা। গতিকে ছাত্ৰ ছাত্ৰীসকল, মোৰ ভইচ ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ। জয় অসম।